ইণ্টাৰভিউ অসমীয়াত ইয়াক সাক্ষাৎকাৰ বুলি কোৱা হয়। যিকোনো চৰকাৰী বা বেচৰকাৰী চাকৰিৰ বাবে যিমানেই এক্সাম নিদিয়ক কিয় শেষত ইণ্টাৰভিউ ফেচ কৰিবই লাগিব। আপুনি চাকৰিটোৰ বাবে উপযুক্ত হয় নে নহয়, আপোনাক চাকৰিটো দিব পৰা যাব নে নাযায়, সেয়া সকলো নিৰ্ভৰ কৰিব আপোনাৰ ইণ্টাৰভিউটোৰ ওপৰত। গতিকে যিকোনো চাকৰি এটা পাবলৈ মূল আধাৰটোৱেই হৈছে ইণ্টাৰভিউ। প্ৰিয় দৰ্শক, আপুনি যিটো প্ৰতিষ্ঠান বা ডিপাৰ্টমেণ্টত ইণ্টাৰভিউ দিব, সেই প্ৰতিষ্ঠানটো বা ডিপাৰ্টমেণ্টটোৰ HR মেনেজাৰজনে না আপোনাক চিনি পায় আগৰে পৰা, না আপোনাৰ বিষয়ে জানে। তেওঁ আপোনাৰ ইণ্টাৰভিউটোক প্ৰাধান্য দিয়েই আপুনিনো কোন, আপোনাৰ যোগ্যতা কিমান, আপোনাৰ আত্মবিশ্বাস কিমান, স্কিল, এই সকলোবোৰ জানিবলৈ চেষ্টা কৰিয়েই আপোনাক চাকৰিটোৰ বাবে চিলেকশ্যন কৰে। গতিকে যিকোনো এটা চাকৰি পাবলৈ ইণ্টাৰভিউটোৱেই হ'ল মূল বস্তু। প্ৰিয় দৰ্শক, এতিয়া কথাটো হ'ল যে যিকোনো এটা প্ৰতিষ্ঠানত যেতিয়া কোনোবা এটা পোষ্ট ভেকেণ্ট হয়, ধৰি লওক চিট আছে 20টা, সেই পোষ্টটোৰ বাবে আবেদন কৰিছে প্ৰায় 2000 কেণ্ডিডেটে। এই 2000 কেণ্ডিডেটৰ পৰা 20জনকহে চিলেকশ্যন কৰিব। গতিকে এই 20জনৰ ভিতৰত আপুনিও যদি থাকিব বিচাৰে, তেন্তে আপুনি ইণ্টাৰভিউৰ কিছুমান স্কিল ডেভেলপ কৰিব লাগিব। দেখা যায় ইণ্টাৰভিউবোৰত এতিয়াৰ কেণ্ডিডেটবোৰে সেই আগৰ ফৰ্মেটেই ব্যৱহাৰ কৰি আছে। যদি আপুনি কোনো চাকৰিৰ বাবে যুঁজি আছে, তেন্তে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টোৰ শেষৰ ফালে বহুকেইটা মূল্যৱান কথা কোৱা হৈছে, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। নমস্কাৰ, আপুনি চাই আছে প্ৰদ্যুৎ মটিভাৰ্চিটি। চেনেলটোত যদি আপুনি নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটোত ক্লিক কৰি দিব। তেন্তে বলক ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়োঁ। প্ৰিয় দৰ্শক, আপোনালোকৰ বহুতে কিছুমানে মেট্ৰিক পাছ কৰাৰ পিছত, কিছুমানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত, আকৌ আন কিছুমানে গ্ৰেজুৱেশ্যন কৰাৰ পিছত চাকৰি বিচাৰে। ইণ্টাৰভিউবিলাকত কি প্ৰশ্ন সুধিব সেয়া আগতেই গম পাই গ'লেতো কথাই নাছিলে। আপুনি ভালদৰে প্ৰিপেৰেশ্যন হৈ ফেচ কৰিব পাৰিব। চিন্তা কৰিব নালাগে। আপুনি যদি চাকৰি বিচাৰি আছে নাইবা বহুত ইণ্টাৰভিউ দি ফেইল হৈছে, তেন্তে ভিডিঅ'টো আপোনাৰ বাবে। ভিডিঅ'টোত কোৱা কথাকেইটা মন দি শুনিব। ক'ৰবাত আপুনি ইণ্টাৰভিউ দিয়াৰ আগতে প্ৰথমে এখন ৰিজ্যুম, বায়'ডাটা বা CV বনাই লওক। এইবোৰনো কি বস্তু সেয়া নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই, সকলোৱে জানেই। কিন্তু অলপ ইউনিক ফৰ্মেটত বনাব, যাতে বহুতৰ মাজত জিলিকি থাকে। ইয়াত উল্লেখ থাকে আপোনাৰ নাম, পৰিচয়, ঠিকনা, কোৱালিফিকেশ্যন, ৱৰ্ক এক্সপেৰিয়েঞ্চ আৰু আপুনি ফ্ৰেছাৰ নে এক্সপেৰিয়েঞ্চ। 2 নম্বৰ কথাটো হ'ল আপুনি যিটো প্ৰতিষ্ঠান বা কোম্পানীটোৰ কাৰণে এপ্লাই কৰিব, যিমান পাৰে সেই প্ৰতিষ্ঠান বা কোম্পানীটোৰ ইনফৰমেশ্যন কালেক্ট কৰক। কোম্পানীটো কেতিয়া এষ্টাব্লিছ হৈছিল, কোনে প্ৰতিষ্ঠা কৰিছিল, কোম্পানীটোৰ অ'নাৰ কোন, আপুনি যিটো ব্ৰাঞ্চত যাব সেইটো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল, কোম্পানীটোত কি কাম হয়, কি পদৰ বাবে আপুনি যাব, এই সকলোবোৰ তথ্য আগতেই যুগুত কৰি লওক। এই তথ্য আপুনি 2টা প্ৰকাৰে জানিব পাৰিব। প্ৰথমটো হ'ল ইণ্টাৰনেট আৰু দ্বিতীয়টো হ'ল আপুনি সেই কোম্পানীটোত গৈ ৰিচিপশ্যনৰ পৰা সকলোবোৰ তথ্য জানিব পাৰে। 3 নম্বৰ কথা, গেট আপ, ড্ৰেছ। যদি আপুনি এজন ল'ৰা, তেন্তে এনেকুৱা এটা চাৰ্ট পিন্ধক য'ত 2টাতকৈ বেছি কালাৰ নাথাকে আৰু ফৰ্মেল পিন্ধক। পেণ্টৰ ক্ষেত্ৰত ইণ্টাৰভিউৰ কাৰণে বেষ্ট কালাৰ হৈছে ক'লা। বেছি ৰমক জমক কাপোৰ নিপিন্ধিব। এটা কথা মনত ৰাখিব, চাৰ্টৰ বুটাম ডিঙিলৈকে মাৰিব আৰু হাতৰ বুটামো মাৰি ৰাখিব। জোতাযোৰ ফৰ্মেল পিন্ধিব। জোতাযোৰৰ কালাৰ হ'ব লাগিব ব্লেক নাইবা ব্ৰাউন। যদি আপুনি এজনী ছোৱালী, তেন্তে ধ্যান দিব যাতে 3টাতকৈ বেছি কালাৰ আপোনাৰ ড্ৰেছত নাথাকে। এইখিনিতে এটা ইম্পৰ্টেণ্ট টিপছ শুনক। আপুনি ল'ৰাই হওক বা ছোৱালীয়েই হওক, যেতিয়া আপুনি ইণ্টাৰভিউ দিবলৈ যাব, পাৰিলে এনেকুৱা ড্ৰেছ পিন্ধি যাওক যি অলৰেডি কোম্পানীটোত কাম কৰি থকা এমপ্লয়িজবোৰে পিন্ধে। প্ৰিয় দৰ্শক, ৰিজ্যুম, কোম্পানীটোৰ বিষয়ে ইনফৰমেশ্যন, ড্ৰেছ এইকেইটা সম্পূৰ্ণৰূপে ৰেডি হৈ গ'ল। এতিয়া ইণ্টাৰভিউৰ কাৰণে যাব লাগিব। কেতিয়াও ডাইৰেক্ট ইণ্টাৰভিউ নহয়। প্ৰথমে আপোনাৰ বায়'ডাটা, ৰিজ্যুম কোম্পানীটোত জমা দিব লাগিব। তাৰপিছত কোম্পানীটোৰ পৰা কল বা মেইল অহালৈ অপেক্ষা কৰিব লাগিব। কেইদিনমান পিছত কল আহিল আৰু আপুনি সাজু হৈ কোম্পানীটোলৈ আহিল।
বহুতো কেণ্ডিডেট থাকিব, এজন এজনকৈ HR-এ মাতিব, মোক কেতিয়া মাতিব, চিলেকশ্যন হ'ম নে নহ'ম, কি সুধিব, কি হ'ব, উশাহ চুটি হোৱা এই সময়খিনিক গল্ডেন মমেণ্ট বুলি কোৱা হয়। কিন্তু ইমান ভয় কৰাৰ কোনো প্ৰয়োজন নাই। যদি বাহিৰতেই ভয় সোমোৱাই লয় তেন্তে ভিতৰত আৰু নাৰ্ভাছ হ'ব, ফলত বেষ্ট পাৰফৰ্মেঞ্চ দিব নোৱাৰিব। যিমান পাৰে ধৈৰ্যৰে বহি থাকক। এটা কাম কৰিব পাৰে এই সময়খিনিত, সেই সময়খিনিত আন কেণ্ডিডেটবোৰৰ সৈতে কথা পাতক। আপুনি ক'ৰ পৰা আহিছে, আপোনাৰ কোৱালিফিকেশ্যন কিমান, আগতে ক'ত কাম কৰিছিল, এক্সপিৰিয়েঞ্চ কিমান, ইত্যাদি ইত্যাদি। এনে কৰিলে আপোনাৰ কনফিডেণ্ট বাঢ়িব। যেনে আপুনি কোনোবা এজনক সুধিলে যে আপোনাৰ কোৱালিফিকেশ্যন কিমান বা আগতে ক'ত কাম কৰিছিলে, কিমান বছৰ কৰিছে, তেতিয়া সেই মানুহজনে ৰিপ্লাই দিব, মই HS কমপ্লিট কৰিলোঁ আৰু অমুকত এবছৰ কাম কৰিছোঁ। তেতিয়া আপোনাৰ মনত সাহস বাঢ়িব যে এওঁ দেখোন HS পাছ কৰিয়ে আহিছে আৰু এবছৰ এক্সপিৰিয়েঞ্চ আছে, মইতো গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ, মোৰ 3 বছৰ এক্সপিৰিয়েঞ্চ আছে। এনেদৰে আপোনাৰ মনত সাহস বাঢ়িব আৰু কনফিডেণ্ট বাঢ়িব। ফাইনেলি আপোনাক HR-এ ভিতৰলৈ মাতিলে। মনত ৰাখিব, HR কোম্পানীটোৰ মালিক নহয়, সেয়েহে ভয় কৰাৰ কোনো কাৰণ নাই। HR কোম্পানীটোৰ এজন এমপ্লয়ীহে মাত্ৰ। বহুতে HR বুলি ক'লে ভয়ত পেপোৱা লাগে। ইয়াৰ ফুল ফৰ্ম হ'ল হিউমেন ৰিচৰ্চ। ছাৰ কৰি একদম পাগল হৈ যায় বহুতে। ভিতৰলৈ সোমাই যাওঁতে মে আই কাম ইন ছাৰ, মে আই চিট ছাৰ, গুড মৰ্ণিং, গুড ইভিনিং এইবোৰ সকলোৱে জানে, গতিকে নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। প্ৰিয় দৰ্শক, 5টা কুৱেশ্যনৰ বিষয়ে ক'ম যিকেইটা যিকোনো ইণ্টাৰভিউত সোধা যায়, মন দি শুনিব। মোৰ চিনাকি বহুকেইজন HR-ৰ লগত আৰু বহু ছিনিয়ৰ বিভিন্ন কোম্পানীৰ এমপ্লয়িজৰ লগত এই বিষয়ে আলোচনা কৰাৰ পিছতহে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। 1 নম্বৰ প্ৰশ্নটো হ'ল টেল মি ছামথিং এবাউট ইয়ৰ চেল্ফ। নিজৰ বিষয়ে কোৱা। HR-জনে আপোনাক এইটো কুৱেশ্যন বেলেগ ধৰণেও সুধিব পাৰে, গিভ মি ইয়ৰ ইণ্ট্ৰডাকশ্যন বা এক্সপ্ৰেছ ইয়ৰ চেল্ফ, এনেধৰণে। এতিয়া আপুনি এনচাৰটো কেনেকৈ দিব, ধ্যান দিব যাতে HR-এ গম নাপায় যে ফৰ্মেলি আপুনি বহুদিনৰ পৰা প্ৰেক্টিছ কৰি মুখস্থ কৰি থৈছে আৰু HR-এ সোধাত এফালৰ পৰা গাই গৈছে। এনে নকৰিব। এই কুৱেশ্যনটোৰ আনচাৰ বহুতেই এনেকৈ দিয়ে, মাই নেম ইজ ৰাহুল, আই হেভ কমপ্লিটেড গ্ৰেজুৱেশ্যন ইন দ্য year 2014 from blah 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 college. I have 3 family members. ধ্যান দিব যে অলৰেডি আপোনাৰ বায়'ডাটা HR-ৰ লগত আছেই, গতিকে আপোনাৰ নাম অলৰেডি তেওঁ গম পায়। গতিকে HR-এ যদি আপোনাক নামেৰে সম্বোধন কৰি কথা পাতে তেন্তে নামটো কোৱাৰ কোনো প্ৰয়োজন নাই। 2 নম্বৰ প্ৰশ্ন, why do you want to do a job? তুমি কিয় চাকৰি কৰিব বিচাৰিছা? ইয়াৰ আনচাৰ প্ৰায়েই এনেকৈ দিয়ে, ফাইনেন্সিয়েল প্ৰব্লেম, আই নিড মানি, আই ৱান্ট টু ছাপৰ্ট মাই ফেমিলি, মই ফেমিলিক ছাপৰ্ট কৰিব বিচাৰোঁ, দেউতাৰ বেমাৰ, মাৰ বেমাৰ। চাওক, HR-ৰ এইবোৰৰ লগত কোনো মতলব নাই, তেওঁ আপোনাৰ পৰা এটা স্মাৰ্ট আনচাৰহে বিচাৰে। মন দি শুনিব, ইয়াৰ আনচাৰটো এনেকৈ দিয়ক, ছাৰ মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ, বৰ্তমান বয়স 21 বছৰ, গতিকে মই ভাবিলোঁ যে মোৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিবলৈ এয়াই সঠিক সময়, সেয়েহে মই এই জবটোৰ কাৰণে এপ্লাই কৰিলোঁ। কেতিয়াও আপোনাৰ কমজোৰিবোৰক নেদেখাব যে মই দুখীয়া ঘৰৰ, দেউতাৰ বেমাৰ, মাৰ বেমাৰ, ফেমিলিক ছাপৰ্ট কৰিব বিচাৰোঁ, এইবোৰ কেতিয়াও নকৰিব। 3 নম্বৰৰ কুৱেশ্যনটো হ'ব, হোৱাই শ্বুড উই হায়াৰ ইউ? আমি আপোনাক এই জবটো কিয় দিম? ইয়াৰ আনচাৰটো দিওঁতে আপোনাৰ যি টেলেণ্ট আছে বা স্কিল আছে সেইবোৰৰ ওপৰত ক'ব পাৰে। আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চৰ বিষয়েও ক'ব পাৰে। ক'ৰবাত যদি কিবা এৱাৰ্ড পাইছে তাৰ বিষয়েও ক'ব পাৰে। এই সকলোবোৰ যদি এই কুৱেশ্যনটোৰ আনচাৰত কয় তেন্তে চাকৰিটো পোৱাৰ চান্স বাঢ়ি যায়। এইবাৰ আহিছোঁ 4 নম্বৰৰ প্ৰশ্ন, হোৱাট ইজ ইয়ৰ ষ্ট্ৰেংথ? তোমাৰ তাকত কি? তোমাৰ লগত এনেকুৱা কি মজবুত বস্তু আছে? ইয়াৰ আনচাৰটো এনেকৈ দিব, ছাৰ মই যিকোনো এনভাইৰনমেণ্টৰ লগত নিজকে অতি কম সময়ত এডজাষ্ট কৰিব পাৰোঁ আৰু এডপ্টেবিলিটি আছে মোৰ লগত। লগতে মই এগৰাকী কঠোৰ পৰিশ্ৰমী আৰু অনেষ্ট। মই সদায় পজিটিভ থিংকিঙত থাকোঁ আৰু ক্ৰিয়েটিভ।
ইয়াৰ বাহিৰেও আপোনাৰ লগত যদি কিবা আন গুণ বা স্কিল আছে সেয়া শ্বৰ্টকাটত ক'ব পাৰে। এইবাৰ আহিছোঁ শেষৰটো প্ৰশ্ন। হোৱাট ইজ ইয়ৰ উইকনেছ? আপোনাৰ দুৰ্বলতা কি? এই কুৱেশ্যনটোৰ আনচাৰ আপুনি যিমান পাৰে শ্বৰ্টকাটত দিব আৰু এটা পজিটিভ আনচাৰ দিবলৈ ট্ৰাই কৰিব। আনচাৰ এনেকৈ দিব, ছাৰ মই সত্যত থাকি ভাল পাওঁ, মিছাক মই সহ্য কৰিব নোৱাৰোঁ, অযথা অপ্ৰয়োজনীয়ভাৱে কথা কৈ ভাল নাপাওঁ, এনেই থাকি ভাল নাপাওঁ। এনেকৈ এনচাৰটো দিলে আপোনাৰ গুড কোৱালিটিবোৰ ডিছপ্লে হ'ব আৰু HR আপোনাৰ প্ৰতি ইমপ্ৰেছ হ'ব। তো ধন্যবাদ আপোনালোকক। ইমানখিনি ক'ব পাৰোঁ যে ভিডিঅ'টোত কোৱা গোটেইকেইটা প্ৰশ্ন যদি ভিডিঅ'টোৰ মতে আপোনালোকে প্ৰেক্টিছ কৰি আপোনালোকে প্ৰিপেৰেশ্যন কৰে তেন্তে মই গেৰেণ্টি দিছোঁ কোনো HR আপোনাক ৰিজেক্ট কৰিব নোৱাৰে। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব, আপোনাৰ মনৰ ভাৱ কমেণ্ট কৰি প্ৰকাশ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লগতে।